বন্দে পুৰুষোত্তমম বন্দে পুৰুষোত্তমম বন্দে পুৰুষোত্তমম। শ্ৰদ্ধাৰ প্ৰিয় শ্ৰোতা বন্ধু, আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম। আপোনালোকে হয়তো শুনিছে, সৎসংগৰ নাম শুনা পাইছে, শুনিছে। হয়তো আপোনালোকে ভাবিছে এইটো সৎসংগ অনুকূল ঠাকুৰে বনোৱা এটা বঙালী ধৰ্ম। তো আজি এই বিষয়ে আলোচনা কৰিম। সৎসংগ কি বস্তু, সৎসংগ কাক কয়, সৎসংগ কৰিলে কি হয় আৰু সৎসংগ নকৰিলে কি হয়। তো এই বিষয়ে পুৰুষোত্তম শ্ৰী শ্ৰী কৃষ্ণ ভগৱানে কি কৈছে সৎসংগৰ বিষয়ে। নাই, এইটো শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰে নতুনকৈ এটা পন্থা উলিয়ালে। নাই, প্ৰাচীন কালৰ পৰাই এই সৎসংগ অনুষ্ঠিত হৈ আছে। তো আমি যদি অলপ ভাগৱতৰ ফালে চাওঁ, তেনেহ'লে আমি গম পাম যে এইটো নতুন নে পুৰণা। হওক, সৎসংগ, এই সৎসংগ শব্দটোৱে চমু ব্যাখ্যা অলপ জানো। সৎ আৰু সংগ, সংগ মানে বুজিলে যোগ হোৱা। সৎ মানে ভাল, আমি সেইটোৱেই বুজোঁ। সৎ মানে ভাল, অসৎ মানে বেয়া। কিন্তু বুৎপত্তি ধাতুগত অৰ্থ হিচাপে ইয়াৰ দুটা অৰ্থ আছে, এটা ভাল, এটা আদৰ্শ। অৰ্থাৎ সৎ মানে অস ধাতুৰ পৰা সৎ শব্দটো উৎপন্ন হৈছে, আৰু অস ধাতুৰ মানে হ'ল কোনো এজন ঐশ্বৰিক সম্পন্ন পুৰুষ, আদৰ্শ, সৰ্বজ্ঞানী পুৰুষ, পুৰুষোত্তম, সদ্গুৰু আৰু জন্মসিদ্ধ গুৰুকে কোৱা হয় সৎ আদৰ্শ। আৰু সেই সৎ আদৰ্শৰ লগত যিবোৰ যুক্ত হয়, সংগ মানে মানে যুক্ত হোৱা, লগ হোৱা। গতিকে সতত তৎগতি সম্পন্ন যিসকল, সতত সংযুক্তিৰ সৈতে তৎগতি সম্পন্ন যিসকল, তেওঁলোকেই সৎসংগী, আৰু তেওঁলোকৰ মিলন ক্ষেত্ৰই হ'ল সৎসংগ। আৰু এই সৎসংগৰ কথা আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত ঋষিসকলে ভূয়সী প্ৰশংসা কৰিছিল। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ এটা শ্ৰেষ্ঠ পন্থা হ'ল সৎসংগ। এই সৎসংগৰ মাধ্যমেদি মানুহৰ মুক্তি হয়, শান্তি হয় আৰু ঈশ্বৰ প্ৰাপ্তি হয়। সেই বিষয়ে শ্ৰীকৃষ্ণই ভাগৱতত, আপোনালোকে ভাগৱত কৰি থকা মানুহে জানি লওক, ভাগৱতত কি লিখা আছে চাই লওক। ভাগৱত পুৰাণ 11 নম্বৰ স্কন্ধ 11 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে, কি কৈছে, যে যিসকল ঋষি সাধু পুৰুষসকলে মোক পোৱাৰ বাবে শ শ বছৰ তপস্যা কৰে, তেতিয়াও কিন্তু মই তেওঁলোকক চাৰা নিদিওঁ। আৰু যিসকলে সৎসংগৰ মাধ্যমেদি মোক আৰাধনা কৰে, মই কিন্তু তেওঁলোকক তৎক্ষণাত মই চাৰা দিওঁ। অৰ্থাৎ তেওঁ সন্তুষ্ট হয়। তেওঁ কোনে কৈছে? ভগৱান শ্ৰীকৃষ্ণই কৈছে গীতাত, ভাগৱত পুৰাণত। তো আৰু সেই 11 নম্বৰ স্কন্ধ 48 নম্বৰ শ্লোকত, 11 নম্বৰ অধ্যায় 48 নম্বৰ শ্লোকত কৈছে
ভক্তিযোগ আৰু সৎসংগৰ আশ্ৰয় বিনা মানুহে শান্তি আৰু মুক্তি লাভ কৰাৰ কোনো দ্বিতীয় পথ নাই। আৰু যিয়ে সৎসংগৰ আশ্ৰয় গ্ৰহণ নকৰে তেওঁলোকৰ জীৱনত সুখ শান্তি কি বস্তু বুজি নাপায় আৰু মৰাৰ পিছতো তেওঁলোকৰ অধম গতি প্ৰাপ্ত হয়। এইটো মই কোৱা নাই, ভগৱান শ্ৰীকৃষ্ণই কৈছে। গতিকে ভাবি চাওক সৎসংগৰ কিমান মাহাত্য। আৰু ব্যাসদেৱেও গৰুড় পুৰাণ পূৰ্ব খণ্ডত 108 নম্বৰ অধ্যায় 53 নম্বৰ শ্লোকত কৈছে যে সৎভি সংগম পকুৰ্বিতা কাম সিদ্ধ সদা নৰ। সৎভি সংগম পকুৰ্বিতা সিদ্ধ কাম সদা নৰ। সেই পৃথিৱীৰ মানুহ যদি জীৱনত উন্নতি লাভ কৰিব বিচৰা, সিদ্ধি লাভ কৰিবলৈ বিচৰা, ঈশ্বৰ প্ৰাপ্তি হ'ব বিচৰা, তেনেহ'লে সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা, সৎসংগ কৰা, সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা। সৎসংগ কৰা মানে সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰি এই পুৰুষোত্তমে দিয়া বিধিবোৰ মানি চলিলে এজন মানুহ সহজেই ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে, সিদ্ধি লাভ হ'ব পাৰে আৰু শান্তি পাব পাৰে। তাৰ উদাহৰণ সৎসংগ প্ৰতিষ্ঠাপক পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ যুগ পুৰুষোত্তম। সৎসংগৰ মাধ্যমত অনেক লাখ লাখ মানুহ ইয়াৰ প্ৰমাণিত আছে। যা হওক সেই পুৰুষোত্তমেও আহি পেলাই শ্ৰী শ্ৰী ঠাকুৰে আহি ক'লে সৎসংগ আশ্ৰয় গ্ৰহণ কৰা, সৎ নাম মনন কৰা। তো মই নিশ্চয়কৈ কৈছোঁ যে তোমাৰ উন্নতিৰ কাৰণে আৰু তুমি ভাবিব নালাগে। সৎসংগ আশ্ৰয় গ্ৰহণ কৰা, সৎ নাম মনন কৰা। কি হ'ব? তোমাৰ আৰু উন্নতিৰ কাৰণে তুমি ভাবিব নালাগে। আকৌ এক জেগাত কৈছে সংগ যদি সৎ হয়, ভাৱ যদি হয় মহান উচ্চ, সাধনা তোমাৰ বিশ্বৰ দ্বাৰে সাধনা তোমাৰ হবে না ব্যৰ্থ, হবে না তুচ্ছ। কি সুন্দৰ! স্বয়ং পুৰুষোত্তমেই ক'ব পাৰে যে সৰ্বধৰ্মাণং পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ। চব বাদ দি পেলাই মোৰ ওচৰত দীক্ষা লোৱা, শৰণ লোৱা। গতিকে সৎসংগৰ মাহাত্য, সৎসংগৰ মাহাত্য হ'ল যে কৃষ্ণ কিহত সন্তুষ্ট হয়? শ্ৰীকৃষ্ণই নিজেই কৈছে। শ্ৰীকৃষ্ণ ক'ত সন্তুষ্ট হয়? একমাত্ৰ সৎসংগৰ মাধ্যমেদি তেওঁক পূজা আৰাধনা কৰিলে তেওঁ সন্তুষ্ট হয়। অন্য কোনো অনুষ্ঠানত তেওঁ সন্তুষ্ট নহয়। গতিকে শ্ৰীকৃষ্ণই কোৱা কথা ভাবি চাব, শাস্ত্ৰ চাব আছেনে নাই, সঁচা নে মিছা, চাই নিজে বুজি জীৱনৰ ঈশ্বৰ প্ৰাপ্তি বা সিদ্ধি লাভৰ এটা সহজ উপায় আমাক ভগৱান শ্ৰীকৃষ্ণই ভাগৱতত হাজাৰ হাজাৰ বছৰ আগত কৈছে। আমি শাস্ত্ৰ অধ্যয়ন নকৰোঁ, নাচাওঁ, তাৰ কাৰণে আমি এইবিলাক কথা বুজি নাপাওঁ। গতিকে আগলৈ আমি আলোচনা কৰিম বিভিন্ন বাণী লৈ। আজিলৈ ইমানতে সামৰিছোঁ। কোৱাৰ মাধ্যমত কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব। আৰু মোৰ উদ্দেশ্য নহয় কাৰোবাক বিৰোধিতা কৰা, নিন্দা কৰা। মই যিখিনি জানিছোঁ সত্য বুলি সেইখিনি প্ৰকাশ কৰিবলৈ মই প্ৰয়াস কৰিছোঁ। ইয়াত মানুহৰ সকলোৰে মংগল হ'ব পাৰে। বন্দে পুৰুষোত্তম, বন্দে পুৰুষোত্তম।